গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা চাহ খালোঁ, আজিও ৰুটি বনোৱা নাই, মুড়ি কল আছিল, ব্ৰেড আছিল, এইবিলাক দি চাহ খালোঁ। চাহ খাই নহয় অলপ কাপোৰ কানি আছিল ধুই দিলোঁ আৰু কাঁহী বাতি ধুলোঁ। এতিয়া কিন্তু 12টামান বাজে, দুপৰীয়াৰ 12টামান বাজে। এতিয়া ৰন্ধা বঢ়া কৰিম, আহক দেখাই আছোঁ কি বনাম। ব্লগটো আপোনালোকে শেষলৈকে চাই থাকক। ৰান্ধিবৰ কাৰণে চব্জি কাটি লৈছোঁ। এইটো হৈছে কোমৰা কাটি ল'লোঁ। এতিয়া ভাপত দিম, ইলিচ মাছ দি বনাম। ইলিচ মাছ লৈ আহিছে। আৰু এইটো হৈছে কলডিল। ৰাতিপুৱা নহয় ভিডিঅ' কৰাই নহ'ল কাৰণ কলডিল বাচিলোঁ। কলডিলটো বনাম ইলিচ মাছৰ মাথা দি, কলডিল বনাম, ঘণ্ট বনাম, কিবা এটা ঘণ্ট বনাম আৰু লাৰি চাৰি। আৰু ল'ৰা কৈ গৈছে খিচুৰি খাব, তাৰ কাৰণে অলপ খিচুৰি বনাম। মুগ দালি আছে, মচুৰ দালি আছে আৰু অলপ বেছি চাউল দিয়া নাই, অলপখিনি দিছোঁ। আৰু চব্জি দি তাক খিচুৰি বনাই দিম দুপৰীয়াৰ কাৰণে। তেনেহ'লে চাই থাকক ব্লগটো। হাই গাইছ, এইটো হৈছে ইলিচ মাছ, কাটি কুটি লৈছোঁ। আৰু কেইটুকুৰা নহয় কোমৰা দি বনাই আছোঁ, আহক দেখাই আছোঁ। এইটো কেইটুকুৰা কোমৰা দি বনাই আছোঁ। কোমৰাটো ভাপ দি ল'লোঁ। ইলিচ মাছ নহয়, পকা কোমোৰা দি খাই ভাল লাগে। আৰু ইয়াত খিচুৰি বনাই আছোঁ ল'ৰাৰ কাৰণে। আৰু এইটো হৈছে কলডিলটো ভাপ দি লৈছোঁ। কলডিল নহয়, অলপ হালধি গুড়া দি ভাপ দিলে ক'লা নহয়, এয়া হালধি গুড়া দি ভাপ দি লৈছোঁ। এতিয়া ইলিচ মাছৰ মাথা দি ঘণ্ট বনাম। তেনেহ'লে চাই থাকক ব্লগটো। ৰন্ধা প্ৰায় শেষে হ'ল। কোমৰা দি মাছ বনালোঁ, ইলিচ মাছ সৰিয়হ দি বনালোঁ। আৰু এইটো হৈছে ইলিচ মাছৰ মাথা দি কলডিলৰ ঘণ্ট বনাই আছোঁ। কেনেকুৱা লাগে খোৱা নাই, আজি প্ৰথম বনালোঁ এনেকৈ। আৰু দেখিছেনে কিমান ধুনীয়া হৈছে সৰিয়হ দি ইলিচ মাছটো। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। নতুন নতুন ব্লগটো জনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব আৰু আধাতে এৰি নিদিব, শেষলৈকে চাব। দুপৰীয়া ৰন্ধা বঢ়া কমপ্লিট, ভাত হৈ গ'ল, চব্জি হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া হৈছে দেখাত। এতিয়াও খোৱা নাই দেই। হাই গাইছ, এতিয়া আবেলি 6টামান বাজে আৰু মোৰ চকুবিলাক চাই গম পাইছেনে নাই। মই নহয় আজি বহুদিন পিছত শুইছিলোঁ দুপৰীয়াৰ ভাত চাত খাই। ইমান টোপনি ধৰিছিল, কিমান দিন পিছত। এনেতো বিচনাত যাওঁ টোপনি নধৰে, আজি যে ইমান টোপনি ধৰিছিল নহয়। আৰু ৰাতিপুৱা কামো আজি পটাপট হৈছে, কামো কৰিলোঁ। আৰু নহয় আজি দিনটোই মোৰ ভাগৰ লাগি আছিল, কিবা অশান্তি ভাগৰ লাগি আছিল। সন্ধিয়া নহয় চাদৰ ওপৰত আহিছোঁ, কাপোৰ আছে কেইটামান লৈ যাওঁ। আৰু কিমান ধুনীয়া নহয় বতাহ উঠিছে। সন্ধিয়া নহয় চাদৰ ওপৰত ধুনীয়া বতাহ এটা দিয়ে, ৰাতিপুৱাও দিয়ে এই বতাহটো আৰু সন্ধিয়াও দিয়ে। কিমান যে ধুনীয়া লাগে, সেইকাৰণে এপাক আহোঁ। সন্ধিয়া হৈছে, এতিয়া কাপোৰবিলাক লৈ যাওঁ। হাই গাইছ, চাদৰ পৰা আহি কাপোৰ কানিবিলাক ভাজ কৰি ল'লোঁ কাৰণ শুকাই গৈছিল। আৰু বহুত কাম থাকে নহয়, ঘৰটো ঝাৰু মাৰি ল'লোঁ। লৈ পেলাই এতিয়া চাহ নাস্তা বনাম। সন্ধিয়া 7টামানে বাজে, চাহ খাম এতিয়া। চাহৰ লগত বনাম ব্ৰেড আৰু কণী লৈছোঁ 2টা। এইটো হৈছে গোলমৰিচৰ গুড়ি লৈছোঁ অলপ, কণী দি ব্ৰেড দি ভাজি ল'ম। আৰু মুড়ি চিৰা এইবিলাক আছে, বিস্কুট আছে, তথাপি নহয় এইবিলাক খাবলৈ মন নাযায় কাৰণ এইবিলাক খাওঁতে নহয় অভ্যাস হৈ গৈছে। খোৱাটো যে বেয়া শৰীৰৰ কাৰণে, তথাপি মানে ভাল নালাগে। আৰু কৈছোঁৱে নহয় দিনটো মোৰ আজি ইমান অশান্তি লাগিছে নহয়, কিয় বা নাজানো। এনেকুৱা কেতিয়াও লগা নাই। আৰু দুপৰীয়াৰ কাঁহী বাতি ধোৱা নাই, একেবাৰে চাহ খাই দুপৰীয়াৰ কাঁহী বাতি ধুম এনেকৈ থৈ দিছোঁ। দুপৰীয়াৰ কাঁহী বাতি একেলগে চাহ খোৱাৰ কাঁহী বাতি ধুই ল'ম। আহি আছোঁ গাইছ। হাই গাইছ, কিবা বস্তু খাম যদি জুতি লগাই খাম। এয়া কণীত নহয় ব্ৰেড চুপকাই ভাজি আছোঁ। এনেকৈ দুফালে ব্ৰেড চুপকাই কণীত ভাজি আছোঁ। কেনেকুৱা টেষ্ট লাগিব জানেইতো। কোনে এনেকৈ খাই ভাল পায় কমেণ্টত জনাব দেই। দেখিছেনে কিমান ধুনীয়া হয়। হাই গাইছ, হৈ গ'ল দেখিছেনে কিমান ধুনীয়া হৈছে। আৰু ল'ৰা ভাজি আছে বাটাৰ দি, এইটো বাটাৰ দি ভাজি আছে তাই।
চাহ খাম এতিয়া এয়া পাকাতে বহিছোঁ আৰু এইটো চাহ এইটো ল'ৰাৰ মই নহয় পাকাত বহিয়ে খাই ভাল পাওঁ সেইকাৰণে বহিলোঁ আৰু চাহ খাই নহয় কাঁহী বাতি আছে চাহ খাই বহুত কাঁহী বাতি আছে ধুই ল'ম দুপৰীয়াৰ সন্ধিয়াৰ একেবাৰে আহি আছোঁ হাই গাইজ সন্ধিয়া চাহ খালোঁ দেখালোঁ ব্ৰেড কণী ভাজি চাহ খালোঁ আৰু ল'ৰা নাই ল'ৰা খাই টিউশ্যন পঢ়িব গ'ল মই এতিয়া কাঁহী বাতি ধুম কাৰণ কৈছোঁৱে দুপৰীয়া কাঁহী বাতি ধোৱা নাই ভাত খাই নহয় শুইছিলোঁ মানে ইমান টোপনি ধৰিছিল নহয় একেবাৰে সন্ধিয়াহে গম পাওঁ সন্ধিয়া হৈ গৈছে যিয়ে নহওক এতিয়া কাঁহী বাতিবিলাক ধুম লগতে চাহ খোৱা কাঁহী বাতিবিলাকো ধুম আহক দেখাই আছোঁ আপোনালোকে ব্লগটো চাই থাকক কাঁহী বাতি ধোৱা হৈ গ'ল লগতে বটলবিলাকো ধুলোঁ পানীৰ বটলবিলাক ডেইলি নুধুলে নহয় ভাল নালাগে ইয়াত 4টা বটল ধুই দিছোঁ ফ্ৰিজত আৰু 4টা আছে সেইটো হৈ যাব ৰাতি আৰু লগতে ভাবিলোঁ ভাতটো বনাওঁ কাৰণ ৰাতিয়ে হৈছে ৰাতিৰ কাৰণে নহয় 2টা আলু দিছোঁ ভাতত মানে ভৰ্তা বনাম আৰু দিনৰো ভাত আছে দেখিছেনে আৰু মই নহয় বেছিভাগ দিনৰ চব্জি ৰাতি খাওঁ দুবেলাৰ হৈ যায় এইটো চব্জি আছে অলপ ভাজি আছে মাছো আছে এইটো মাছ আছে ইলিশ মাছো আছে দেখিছেনে সৰিয়হ দি বনাইছোঁ ইলিশ মাছ তথাপি 2টা আলু দিলোঁ ভাতত ভৰ্তা বনাম ধুই লৈছোঁ এতিয়া পানী দি দিলোঁ ধোৱা হৈছে আৰু এতিয়া ৰান্ধা বাঢ়া হৈ গ'লে অলপ বাহিৰত বহি থাকিম তেনেহ'লে চাই থাকক গাইজ ৰান্ধা বাঢ়া হৈ গ'ল আৰু সন্ধিয়াৰ পিছত নহয় ইয়াতে অলপ বহি থাকোঁ মানুহো চোৱা যায় আৰু ধুনীয়া বতাহ দি আছে নহয় ব্লগটো মই ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ মানে অহাকালি আহি আছোঁ ডেইলিতো ব্লগ দিয়ে আছোঁ আপোনালোকে ভালে থাকক সুস্থ থাকক